সৰ্থেবাৰীৰ দক্ষিণ পূব পাকা গাঁও পঞ্চায়তত অনুষ্ঠিত কৰা হয় মুখ্যমন্ত্ৰীৰ লাইভ অনুষ্ঠানৰ অৰুণোদয় হিতাধিকাৰী সভা। আজি মুখ্যমন্ত্ৰীয়ে অৰুণোদয় 3.0 9,000 টকা ধন ৰাশিৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় দক্ষিণ পূব পাকা গাঁও পঞ্চায়তত। এই সভাত মুখ্যমন্ত্ৰীৰ পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আগবঢ়োৱা ভাষণ শুনাত ব্যস্ত দক্ষিণ পূব পাকা গাঁও পঞ্চায়তত অনুষ্ঠিত কৰা অৰুণোদয় হিতাধিকাৰী সভাত। আজিৰ এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ধনমণি ডেকা জিলা পৰিষদৰ সদস্য প্ৰাণজিৎ ৰয়, সৰুক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী কাকলি ৰয়, দক্ষিণ পূব পাকা গাঁও পঞ্চায়তৰ সভানেত্ৰী নিশা দাসৰ লগতে সমূহ হিতাধিকাৰী উপস্থিত থাকে। সভাৰ মাজতেই পোনপটীয়াকৈ হিতাধিকাৰীৰ একাউণ্টত ধনৰাশি সোমোৱাৰ পিছতেই উৎসাহিত হৈ পৰে হিতাধিকাৰীসকল। নিউজ এক্সপ্ৰেছ বিবি আছাম লাইভ। পাকা গাঁও পঞ্চায়ত বৰপেটা সমষ্টিৰ অন্তৰ্গত এই চেগতে আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ইয়াত কমেও 2,000 মহিলা সমাগত হৈছিল এইটো পঞ্চায়তত, আৰু সকলোৰে মনত যিটো ফূৰ্তি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকলো মহিলাই হিয়া আজুৰি আশীৰ্বাদ দিছে। পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে তেখেতকে আমাৰ এই পঞ্চায়তৰ পৰা সকলো মহিলাই বিচাৰিছে। এই চকতে আমি সকলো মহিলাৰ হকে আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়ালৈকে আমি ধৰক মানুহখিনি গৈছে ইয়াৰ পৰা ওলাই মহিলাখিনি, আৰু বেংকত চেক কৰিব বা কাৰোবাৰ মেছেজ আহিছে, আঁচনিৰ দৰ সোমাইছে, আৰু যিবিলাকৰ মানে মোবাইলত চাব পৰা ব্যৱস্থাটো বা মোবাইল অনা নাই তেখেতসকলে বেংকত গৈছে। তাৰপিছত আমি খবৰখিনি পাই যাম। কেনেধৰণে মানে এইটোতো আমাৰ বৰপেটাৰ ভিতৰত সকলোতকৈ ডাঙৰ পঞ্চায়ত হয়, আৰু আমাৰ ইয়াতে সকলোতকৈ বেছি বেনিফিচিয়াৰী আছে, প্ৰায় 3300 বেনিফিচিয়াৰী আছে। সেই হিচাপে আমাৰ আয়োজন আমি আমাৰ ফালৰ পৰা যিমান পাৰোঁ আমি গোটেইখিনি কৰিছোৱে, আৰু মানুহো প্ৰায় 2,000+ হৈছে সেইখিনি, আৰু সকলোৰে কাৰণে আমি আয়োজনো ঠিকে ঠাকে কৰিছোঁ আৰু অনুষ্ঠানটো ঠিকে থাকে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে 9,000 টকা যি 9,000 টকা সোমাব বুলি কৈছিলে সেইখিনি সকলোৰে সোমাই গৈছে ইতিমধ্যে।